বহুত চাব লগা জায়গা আছে গতিকে উটি ইয়াতে আমি সামৰণি মাৰিছো আৰু আমি দদাপিটা ভিউ পইণ্টৰ পৰা ওলালো এতিয়া আমি কুন্নুৰ গৈ আছো আৰু এয়া চাওক ৰাতিপুৱা এতিয়া মাত্ৰ 9:30 বাজিছে 9:30ও বাজা নাই 9:25 হৈছে এয়া চাওক গাড়ীৰ লাইন এই যেটো ভিউ পইণ্ট আমি এটা চাই আহিলো সেই ভিউ পইণ্টলৈ এয়া গাড়ীৰ লাইন চাওক আমি কালি এনেকৈ আহি পেলাই যোৱা কালি আহি ইয়াৰ পৰা আমি উভতি গৈছিলো আৰু আজি এতিয়া এই ৰাতিপুৱা 9:30 বজাতে লাইন লাগিলে ইমানেই মানে ক্ৰাউড ইমানেই ট্ৰেফিক হৈছে কি কম আৰু The Madras Regiment Museum আমি আৰ্মি কেম্পাছৰ ভিতৰত থকা মিউজিয়াম এটালৈ আহিছো কুন্নুৰ পোৱাগে নাই আমি উটি আৰু কুন্নুৰৰ মাজতে আছে আহি পাই গলো আমি মিউজিয়ামৰ ভিতৰত হয়তো ভিডিও এলাউ নকৰিব পাৰে চাওঁচোন এফালে টিকেট কাউণ্টাৰ মিষ্টাৰ শৰ্মা লাইনত গ'লেই টিকেট কাটিবলৈ পুৰা ভিৰ ইয়াতে টিকেট কাটা সিস্টেমটো ভাল লাগিছে কোনো ধৰণৰ মানুহ নাই কাউণ্টাৰত মানে অটোমেটিক টিকেট ভেন্ডিং মেচিন নিজে নিজে টিকেট উলিয়াব লাগিব আমাৰো টিকেট উলোৱা সিস্টেম চলি আছে ইয়াত মানে অফলাইনৰ কোনো ব্যৱস্থাই নাই আৰু যেহেতু গোটেই নিজেই কৰিব লাগিব গতিকে কিউআৰ কোডটো ওলাই যায় তাতে পইচাটো দি দিলে হয় এইটো দামটো এডাল্টছ 50 rupees চিলড্ৰেন below 10 years 20 rupees তাৰমানে পাৰ পাৰ্সন 50 টকা আৰু ভাল লাগিলে দেই অটোমেটিক টিকেট ভেন্ডিং মেচিন এবাৰ প্ৰথম আৰু ন মজা এটা ভিতৰলৈ সোমাই যাওঁ কিন্তু ভিতৰত আৰু ভিডিও এলাউ নাই গতিকে আপোনালোকক আকৌ ওলাই আহিহে কম আৰু ভিতৰত কি কি দেখিলো দেই দা মাদ্ৰাছ ৰেজিমেণ্ট বহুত ধুনীয়া হয় কেম্পাছটো আৰু জাগাটোৰ নাম হৈছে ৱেলিংটন কুন্নুৰ আৰু উটিৰ মাজতে পৰে বহুত ধুনীয়া হিল ষ্টেচন হয় এইটো আগতে মই নাম শুনা নাছিলো কিন্তু আজি আহিবলৈ পালো বিৰাট ভাল লাগিছে এজনী চাওক একদম ভিডিও এটা কৰিবলৈ শান্তি নিদিয়ে কি কৈ আছে তাইহে জানে আৰু মানে আমাক ভিতৰত এটা 10 মিনিটৰ ভিডিও চাবলৈ দিলে থিয়েটাৰ হল এটা আছে সেই 10 মিনিটৰ ভিডিওটো চাই ইমান বেছি ভাল লাগিলে কি পালো ভিতৰত মই কৈ আছো আগতে মই জনা নাছিলো এইটো কনসেপ্ট হয়তো আপোনালোকে জানে ইণ্ডিয়ান আৰ্মিত থাম্বিজ সকলৰ যেটো কন্ট্ৰিবিউশন এটা মই থাম্বি ওয়াৰ্ডটো মিনিংই বুজি পোৱা নাছিলো এটা ভিডিওটো চাই পেলে মই গম পালো যে থাম্বিজ মানে হৈছে আমাৰ সাউথ ইণ্ডিয়াৰ সাইডৰ 5খন ষ্টেটৰ পৰা একেলগে মানে 5খন ষ্টেটৰ সোলজাৰ্ছ সকলক কোৱা হয় থাম্বিজ বুলি তাত আছে আপোনাৰ কেৰালা তামিলনাডু কৰ্ণাটকা তেলেংগানা আৰু হয়তো অন্ধ্ৰ প্ৰদেশ হ'ব চাগে 5খন মুঠতে ষ্টেট এই 5খন ষ্টেটৰ ইণ্ডিয়ান আৰ্মি সকলক একেলগে থাম্বিজ বুলি কয় আৰু এই থাম্বিজ সকলে বিভিন্ন যুদ্ধসমূহত ইণ্ডিয়ান পাকিস্তান যুদ্ধ হওক বা ইণ্ডো চাইনা যুদ্ধ হওক সেইবিলাকত তেওঁলোকৰ কেনেকুৱা ধৰণৰ কন্ট্ৰিবিউশন আগৰ পৰা এতিয়ালৈকে তেওঁলোকে ইণ্ডিয়ান আৰ্মিত কি কৰি আহিছে গোটেইখিনি এই মিউজিয়ামটোৰ ভিতৰত আমি গৈ গম পালো মেইনলি থাম্বিজ সকলৰ কন্ট্ৰিবিউশনৰ ওপৰতে ইয়াত চিনটো ৰাখা হৈছে আৰু নামটো দিয়া হৈছে দা মাদ্ৰাছ ৰেজিমেণ্ট বিৰাটে বেছি ভাল লাগিলে আপোনালোকে যদি উটিলে কেতিয়াবা আহে তেনেহলে এই মিউজিয়ামটো ভিজিট কৰিব তো এই যে থাম্বিজ ওয়াৰ্ডটোৰ যেটো কনসেপ্ট আছে আগতে একেবাৰে মই গম পোৱা নাছিলো আপোনালোকে জানে নেকি বাৰু জনাবচোন আমি বিভিন্ন ঠাইত গৈছো আৰু আৰ্মিৰ মিউজিয়াম চাইছোই আমি জয়সলমাৰত গৈ পেলেও চাইছো আকৌ অৰুণাচলত গৈও চাইছো তো ইয়ালে আহি এটা বেলেগ ভাইবছ পালো আৰু ৱেলিংটন যিখন সৰু স্মল টাউন আছে হিল ষ্টেচন আৰু উটি আৰু কুন্নুৰৰ মাজত অৱস্থিত খুব ধুনীয়া কিন্তু একদম ইয়াৰ পাহাৰ মানে খুব ধুনীয়া আৰু সিনিক বিউটিটো বহুতেই ধুনীয়া আৰু সেই কাৰণে ইয়াতে তেওঁলোকক মানে কেনেকে ট্ৰেনিং দিয়া হয় থাম্বিজ সকলক ট্ৰেনিং দিয়াৰ পৰা একদম ৰিক্ৰুটমেন্টলৈকে গোটেই প্ৰসেছটো হে 10 মিনিটৰ ভিডিওটোত আমাক দেখুৱালে আৰু তেওঁলোকৰ যিখিনি এচিভমেন্ট গেমছ এণ্ড স্পৰ্টছত হওক বা ৱাৰ্ছত হওক বা কি মেডেল পালে তেওঁলোকে কি এৱাৰ্ড পালে গোটেইখিনি হে ভিডিওটো দেখুৱাইছে বিৰাটে ভাল লাগিলে কিন্তু দুখৰ কথা মিউজিয়ামটোৰ ভিতৰত ফটো বা ভিডিও এলাউ নাই গতিকে আপোনালোকে নিজে আহিলেহে সেইখিনি চাব পাৰিব বা বুজিব পাৰিব বাকি টুৰিষ্ট যথেষ্ট আছে মেইন মিউজিয়াম হলটো এটোৱে হয় আমি বাহিৰলে এনেকে এপাক ঘূৰি আহিলো
আৰু ভিউটো চাওক কি ধুনীয়া হিল ষ্টেচন হয় উটি বুলিয়ে ক'ব পাৰি আৰু উটিৰ পৰা বেছি দূৰ অহা নাই আমি কিন্তু কুন্নুৰো পোৱাগে নাই উটি আৰু কুন্নুৰৰ মাজত এই স্কুল বিলাকৰ পৰা ষ্টুডেন্টছ বিলাকক ফুৰাবলৈ আনিছে হেয়া এগাল এগাল মানে এনচিসি ড্ৰেছ পিন্ধি ইয়াত কিন্তু এটা বস্তু দেখিলো যতে গৈছো সবতে ষ্টুডেন্ট মানে ষ্টুডেন্টক ফুৰাবলৈ আনেই loyalty Indo-Pak War battle honors sacrifice যিবিলাক মানে আমাৰ ইন্ডিয়ান আৰ্মি সকলৰ মটো আৰু সেইবিলাক ধুনিয়াকে পিলাৰ বনাই পেলাই এনেকে লিখি থৈ দিছে ডিসিপ্লিন তো এইখিনিয়ে বেছি ডাঙৰ নহয় কেম্পাসটো কিন্তু জানিবলগীয়া বহুত কথা আছে 10 মিনিট সময় তাই চালে উলাই দিও এটা মিউজিয়ামৰ পৰা কুন্নাৰত আৰু চাবলগীয়া বহুত জায়গা আছে কিন্তু ইয়াতে বহুত টাইম গুছি গল একো নাই টাইমখিনি গৈছে যদিও ভাল লাগিছে মিউজিয়ামৰ ভিতৰৰ বস্তুখিনি গম পাই ভাল লাগিলে আমিও গম পালো আপোনালোককো জনাই দিলো এতিয়া আমি মিউজিয়ামৰ পৰা উলাই দিও এটা যে কেম্পাস দেখিছে বহুত ডাঙৰ কেম্পাস ইয়াতে ট্ৰেনিং দিয়া হয় কামবিসকলক আমি ভিডিঅ দেখি আহিলো বহুত ডাঙৰ কেম্পাস ভিজিটৰছক ভিতৰ সোমাব নিদিয়ে বাৰু প্ৰথম আহি পাই মই ভাবিছিলো যে এটো কিহৰ কেম্পাস হ'ব পাৰে ইমান ডাঙৰ কিন্তু যেতিয়া ভিডিঅটো দেখিলো তেতিয়া বুজি পালো যে ইয়াৰ ভিতৰতে মানে এটো আসলতে ট্ৰেনিং ইনষ্টিটিউট হয় তাতে মানে ইন্ডিয়ান আৰ্মি যি থাম্বিস মানে পাঁচখন ষ্টেটৰ যিসকল আৰ্মি হ'বলগীয়া থাকে জোৱান তেওঁলোকক ইয়াত ট্ৰেনিং দিয়া হয় ফিজিক্যাল এক্সাৰসাইজৰ পৰা আৰম্ভ কৰি গুটেইখিনি কৰোৱা হয় আৰু আপ টু ৰিক্ৰুটমেন্ট মানে তেওঁলোকে ইয়াত পুৰা বনাই দিয়ে আৰু তো সেইকাৰণে বহুত ডাঙৰ ভিতৰ চৰা বাহিৰৰ পৰা গম পোৱা নাযায় কিন্তু ভিডিঅত আমি দেখিছো আৰু লগতে পাহাৰৰ যিটো সৌন্দৰ্য হেতু পুৰা ভিডিঅত দেখুৱাই দিছে ইনষ্টিটিউটৰ খতি তো মজা লাগিলে চাই এই সন্মুখত এবিলাক সব যুদ্ধৰ লগত জড়িত খা খৰঞ্জাম বিলাকে তেওঁলোকে সজাই থৈছে টুৰিষ্টৰ এট্ৰাকচনৰ কাৰণে এটো হয় মেইন গেটটো দৰজাখন চাব না কিমান ডাঙৰ হইয়া চাওক মেইন ইনষ্টিটিউটলৈ এফালে দিয়ে যায় টুৰিষ্টক এলাও নকৰে আৰু ইয়াৰ সিনাৰি চাওক মোৰ সন্মুখত চাওক ইয়া চাহ বাগান আৰু বেলেগ গছগছনিও আছে আৰু খেতি বাতিও খুব ভাল হয় ইয়াত দেই ঠাণ্ডা জায়গা যে শাক পাচলিবিলাকো বঢ়িয়া মজা লাগিলে এইটো ওয়েলিংটন ক্যান্টনমেন্ট বোর্ড ওলাই দিও ইয়া পাৰো আমি যেটো আৰ্মি যেটো মিউজিয়াম হেতু চালো আপোনালোকে দেখিলে এতিয়া আমাৰ নেক্সট ডেস্টিনেশন গৈ আছো আমি সিমস পাৰ্ক এখন ওয়ান কাইন্ড অফ বোটানিক্যাল গাৰ্ডেনে হয় তার আমি গৈ আছো এটো কুন্নুৰতে পৰে আহি পাই গলো আমি সিমস পাৰ্ক এইয়া সিমস পাৰ্ক ধুনিয়া এৰিয়াটো যথেষ্ট ধুনিয়া এৰিয়েল ভিউ অফ সিমস পাৰ্ক কিয় নামটো দিলে বা সিমস পাৰ্ক বুলি আবার নামত আছে সগে ব্ৰিটিছৰ ৰাজত্ব আছিল সবটো ব্ৰিটিছৰে ৰাজত্ব ন হিল ষ্টেচন ভাৰতত যিমান আছে সবতে ব্ৰিটিছৰে হেৰি আছে বোটিং ৰ'জ গাৰ্ডেন ইমান ধুনিয়া ইমান পুৰণা পুৰণা গছ বিলাক আছে নহয় বা সাফা কৰিয়ে আছে ইয়া পুৰা মেইনটেনেন্স টু মজা ওয়েল মেইনটেনেন্স একদম way to boat house and children park মানে ইমানে ডাঙৰ পাৰ্কখন গুটে পাৰ্কখন ফুৰিবলৈ হলে বলে 2 ঘন্টা মান লাগিব বুলি কৰবাত মিস্টাৰ শৰ্মাই বলে পাইছিলে মই একচুয়ালি পুনৰৰ ভিডিও মই কালি চাইছিলো ইয়ালে আহাৰ আগত তাত এই পাৰ্কখনৰ কথা পাইছিলো 2 ঘন্টা মান সময় লাগিব এই গুটে পাৰ্কখন ঘুৰিবলৈ আমি নোৱাৰিম গুটেখিনি ধিয়াক লৈ সিমস পাৰ্ক চাবলৈ আহি বৰখুনে পালে গায়ে মুৰে চলখনে লৈ লৈছো ছাতি থাকিল গাড়ীত ছাতি পানী বটল যিকিটা ইম্পৰ্টেন্ট বস্তু লগত লাগে মানে সব গাড়ীতে থাকিলে আৰু এতিয়া আমি বৰখুন অকন কমিছে টিটি বুলু পাৰ্কখন আহিছে যেতিয়া 75 rupees per person গতিকে সাইজই ভাল আৰু হয় না এইয়া মানে নরমাল এখন গার্ডেনে আৰু কিন্তু এৰিয়াটো বহুত ডাঙৰ আৰু গ্ৰাছল্যান্ডস বিলাক আছে আৰু বিভিন্ন ধৰণৰ ফুল বিলাক আছে গছগছনি বিলাক আছে সেইকাৰণে ধুনিয়া বৰখুনটো কমিছিলে কাৰণে অকন ওয়েটিং শেডৰ পৰা ওলাই আহিছিল বুলু গাৰ্ডেনখন আৰু অকমান এক্সপ্লোৰ কৰো 2 মিনিট 3 মিনিট মান হৈছিল হে বৰখুনটো এৰা আকৌ লগে লগে বৰখুন দিয়ে দিলে চাওকচোন ইমান ধুনিয়া হয় গাৰ্ডেনখন
সৌ দূৰত বোটিং এৰিয়াও আছে, চিলড্ৰেনছ পাৰ্কো আছে আৰু ভেৰাইটিজ অফ ফ্লাৱাৰ্সও আছে। কিন্তু ইমান বৰষুণ দিছে আমি এতিয়া তালৈ যাবও নোৱাৰিম চাগে। বৰষুণ দিয়াৰ কাৰণে চব মানুহ চেডত আহি ৰৈ গৈছে। সেইয়া পানী এৰিয়া দেখিছে, তাতে বটিং হয়। এতিয়া কোনে বটিং কৰিব ইমান বৰষুণত? আৰু ফুলবিলাকো ধুনীয়া লাগিছে, মানুহ বহুত, চব ফচি গ'ল মানে বৰষুণ দিয়াৰ কাৰণে। ৰ'জ গাৰ্ডেন বুলি যে কৈ আছিলে, এইয়াই হয় গোলাপ ফুলৰ বাগিচা, কিন্তু ফুল বেছি লাগাই নাই, এপাহ দুপাহ গোলাপহে লাগিছে, একদম লগাই নাই। বৰষুণ কিন্তু সাংঘাতিক দিছে চাওকচোন, দবা পিটা বৰষুণ। অকণমান দেখুৱাই দিওঁ বুলিয়ে বৰষুণত তিতি তিতি এইখিনি পালোহি আৰু নোৱাৰিম আৰু। এই কৰিডৰটো খুব ধুনীয়া আছিলে, কিন্তু ছাতি নাই, যাব নোৱাৰিম। ইফালে গ্লাছ হাউচো আছে, হ'ল আৰু উপায় নাই, ওলাই দিওঁ আৰু দেই। পুৰা তিতিছো কিন্তু। মিষ্টাৰ শৰ্মা আৰু ধিয়াক ৱেটিং শ্বেডত থাকিব দিছো, মই অকণমান ওলাই আহিছো ভিডিঅ' কৰিবলৈ। পুৰা তিতিলো আৰু একো বাকী নাই। ছাতি এটাই আছিলে, মই দৌৰি গৈ গাড়ীৰ পৰা আকৌ ছাতি আনি ধিয়াক দি দিছো। উপায় নাই আৰু, ফুৰিবলৈ আহি কুন্নুৰৰ বৰষুণে তিয়াই পেলালে। ইমান বেছি ট্ৰেফিক জাম, মানে কি কম আৰু, একদম সৰু ৰাস্তা, তাতে বাছ চুপাৰ চব সোমাই গৈছে। ডাঙৰ ডাঙৰ গাড়ী দুখন অহাৰ লগে লগে চাইড দিবলৈ জেগা নাইকিয়া হয়। প্ৰায় 1 ঘণ্টামান ট্ৰেফিক জামত ফচি ফাইনেলি আমি আহি পাই গলো চকলেট ফেক্টৰী কুন্নুৰ। আৰু ভালো হ'ল, শুকাই গ'ল গোটেই কাপোৰ, পুৰা তিতি গৈছিলো। লাষ্ট পইণ্টত দেখুৱাইছিলো ন, চিমছ পাৰ্কত তিতিলো। এয়া চাওক, কুন্নুৰ চকলেট ফেক্টৰী। নীলগিৰি অইল, স্পাইচেছ, উটি স্পেচিয়েল ৱাৰ্কে, হোমমেড চকলেট চব আছে। বলক কি পাওঁ, হট চকলেট খাবলৈ পোৱাই নাই কালিৰ পৰা। हॉट चॉकलेट मिलेगा? हाँ मिलेगा। कैसे प्राइस? 60। हॉट चॉकलेट बनवा प्रोसेस तो मैं देखवाई आছো আপোনালোকক। Can I see the cup? It's edible, খাব পাৰি হেকানে দিছে। আজি মুদৰে হট চকলেট খামে আৰু, বৰষুণত তিতিবৰি অৱস্থা নাই। উটিত খাব নাপালো, কুন্নুৰত আহি পেলে। কুন্নুৰ উটিয়ে আৰু, উটিৰ পৰা 35 কিলোমিটাৰ দূৰত আৰু। এই ভাইটিটোৱে পুৰা হট চকলেট বনাই আছে। It's really hot. Wow, amazing hot chocolate. We are going to taste hot chocolate. Ekdom jagat khaisu, ghatit. Aye sauk. Dia review to dia. Birat mitha. बहुत मीठा, दांत एकदम किरकिराई গৈছে। बहुत मीठा, খাই ভাল লাগিছে। পুৰা গৰম কিন্তু হেৰি গুটিকা বহুত মিঠা, গাংগাটিক মিঠা। এয়া চাওক, চকলেট, হট চকলেট খাই হৈ গ'ল, লগতে এতিয়া গিলাসটো খাই দিব পাৰি। টান ন, কাঠৰ টুকুৰা খাই থকা নিচিনা লাগিছে। আইচক্ৰীমৰ টেষ্ট এটা আছে, এইটো টেষ্ট নাই। এই যি চকলেট অকণ লাগি আছে সেইটোৱে টেষ্ট আৰু। First, we have to take the cocoa bean from the tree, and then we have to dry it, and we have to roast the machine, and that comes in a bulk quantity. From that, we have to make it into a powder, and then from that, from our bigger factories, they'll make it into a bar. From that bar, we will break it. And melting. That's the process of melting. We do this, and there's a solid like structure. Those are the bars. We melt it. And from that we make it into chocolates. This one is white chocolate, and one is dark chocolate. We have another milk chocolate. That is the first form of chocolate. Second form of chocolate is white chocolate, and the third form is the dark chocolate. From this they have 70% dark, 80% dark. That also we have. And if we want to taste the hot chocolate, you give only dark chocolate one. Yeah, no, we can give also white, but now for the time being, it's not melting. Oh, not so melting. Can I taste a little bit? Yeah, sure. বগাটো দিয়ে বলে তেওঁলোকে, কিন্তু মেল্ট কৰিব পৰা নাই কেনে আমাক কোলাটো দিলে, তো মই কৈছো অকমান খাই চাও। কোলাটো মানে অকন তিতা নিচিনা, যেটো কফি বিনছ আছে তাতে, কোকোৱা পাউডাৰ আছে। White is tastier than the black one. Yeah, this is the second part. Even the milk chocolate will be more tastier, because dark chocolate is the last process of the chocolate. But you have given us this one. The price is same. Prices are same. No, for prices are same, but the procedure is different. Yeah. Okay, in Kunnur, if we search in Google for factory, only your shop's name is coming there. Yeah, because we have the reputation, and we have the more review content we have.
So the Google is showing this. Yeah, we don't have any fall review over here. So we are getting this stock limited. And stock is quite limited. Yeah, we are quite limited because we are doing renovation. Renovation is going on. The back area is very free. Okay. We have to do renovation. So we make up to 100 plus varieties of chocolates. Okay. But for the time being, we have only a limited variation. And you are making chocolates by this process only? Yeah, everything. Varieties of chocolates are making by this process only? Oh. This is the base chocolate. From this, we have many varieties. Okay. Like almonds, fillings, we have many varieties. Okay. Even if you order through online, we can make 100 varieties of chocolate and in the same process. Yeah. Let us see. ভাইটিটোৱে কলে এই যে এই তিনটা দেখিছে আপোনালোকে এই তিনটা বেসিক মানে চকলেটস এই তিনটাই হয় আৰু ইয়াৰ পৰাই তেওঁলোকে মানে বেলেগ কিবা কিবি দি প্লে মানে তলৰ এইকিটা বনাইছে আৰু মিক্স মানে নাটস দিছে এটো প্লেন চকলেট এই ওপৰৰ কিটা মানে বেস আৰু প্লেন আৰু ইয়াত মিক্স আছে এটা আছে কোকোৱা আৰু এটা হৈছে মিল্ক হোৱাইট আৰু এটা হৈছে ডাৰ্ক চকলেট আৰু তিনটাৰ পৰাই এইবিলাক মিক্স কৰি প্লে তলৰ কিটা বনাই আৰু তেওঁলোকৰ দোকানখনৰ মানে ৰিনোভেশন চলি আছে আৰু এইটো যে চেৰি চকলেট আছে ওয়ান এন্ড অনলি তেওঁলোকৰ শপতে পাই বুলি কৈছে আৰু কতটো নাপাই বুলি কৈছে উটি কুন্নুৰ কতটো নাপাই আৰু তলৰ কিটা বাদাম সাদাম দি প্লে বনোৱা দামও বহুত তলৰ কিটা চাকচোন 250 ग्रामত 250 মানে 1 গ্রামৰ দাম 1 টকা 250 ग्राम में कितना आएगा ये पीस pieces 20 pieces 20 to 25 pieces तो निबो पारी এটো মোৰটা ভালো বনাই which one is tastier let us know this one or you can take roasted almond and roasted cashew for milk chocolate if you want white chocolate you can have white almond if you want dark, which one is better white cashew or white almond white almond almond is better the quantity will be same yeah same god sauksun my god kunnurot asu বৰ্তমান যেটো চকলেট ফ্যাক্টৰীত আমি খুমাইছো হে চকলেট ফ্যাক্টৰীৰ ভিতৰৰ পৰা মানে বাহিৰৰ ভিউটো চাওক কি কম আৰু তলত চাহ বাগান আৰু এই ভিতৰলে আহা ভিউ পইণ্ট চোৱা কি ধুনিয়া মানে প্ৰাইভেট প্ৰপাৰ্টি সবৰে ভিউ পইণ্ট বিলাকে এয়া যে দেখিছে তাৰ পৰা মানুহে চাইছে হেতু তেওঁলোকৰ প্ৰপাৰ্টি এফালে ভিউ পইণ্ট আছে এটো তেওঁলোকৰ প্ৰাইভেট প্ৰপাৰ্টি মই মানে ভাইটিটো কলো যে তোমালোকৰ পিছফালৰ পৰা চাব পাৰিম কৈছে আহক আহক এসব ৰিনোভেশন চলি আছে বহুত ডাঙৰ দোকান হ'বলৈ গৈ আছে কিন্তু মানে যেহেতু আন্ডাৰ কনস্ট্ৰাকশন আছে সেইকাৰণে সন্মুখত অকনমান কেটা মানহে বস্তু ডিসপ্লে কৰি থৈ দিছে সিহঁতি কিন্তু গুগল মেপত যেতিয়া আমি চকলেট ফ্যাক্টৰী কুন্নৰ মাৰিছো সিহঁতৰ দোকানখনে দেখুৱাইছে তো সেইকাৰণে মই সুধিলো যে ইমান বুটো আছে তোমালোকৰ খনে কিয় দেখুৱাইছে তেতিয়া কৈছে নহয় আমাৰখন ৰেপুটেড হয় বহুত পুৰণা আৰু বহুত মানে অথেন্টিক হয় সবে ভাল পায় সেইকাৰণে গুগলেও মানে এটুৱে মানে ৰেকমেন্ড কৰে এনেকে কৈছে আৰু ভালো লাগিছে খাই আমি লৈছো চকলেট হোৱাইট চকলেট ডাৰ্ক চকলেট কিবা কিবি মিস্টাৰ শৰ্মাই পাৰচেজ কৰি আছে মই ভাবিলো আপোনালোকক ভিউটো অকন দেখাই দিও ওয়াও মজা 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 দে উটি ওয়েলিংটন আৰু কুন্নুৰ মজা লাগিলে মোৰ কিন্তু ওয়েলিংটন আৰু কুন্নুৰ বেছি ধুনিয়া লাগিলে কুন্নুৰ বেটাৰ লাগিলে উটিতকে বহুত ধুনিয়া 250 গ্রাম প্যাকেট এসাও ভ্যারাইটিজ চাহ পেকেট মিস্টাৰ শৰ্মাই পাৰচেজ কৰি আছে গ্ৰীন টি ভ্যানিলা টি উটি চকলেট ফ্যাক্টৰী লাইম টি জিঞ্জাৰ টি কাৰ্ডিমন টি লোৱা এটোকে ল ইলাইচি চাই মছালা টি chocolate tea how does it taste chocolate tea tea powder with roasted cocoa bean is added in this blended you have the smell man you will have the pure chocolate taste tea and cocoa powder is mixed yes you will have the tea taste with the chocolate and this is for milk tea yeah milk tea yeah with the milk only you will get that kundu khabai dia 180 to 100 কি খুদি আছে যে চকলেট টি খাবনে নে নরমাল টি এটুকে লৈ লও রাইস বুইছে মছালা টি একদম গরম গরম কড়ক চাই মছালা টি খাই দিম আৰু দুটা লবা স্ট্রং টি তুমি তো লাল চাহে বেছি খোৱা গাখীৰ চাহ কম খোৱা লোৱা দুইটা লৈ লোৱা মুন্নাৰলে যাওতে কেৰালা আমি কফি আনিছিলো চাহপাত আনিছিলো কফি যে লাষ্টত পেলাই দিলুগে বটলত ৰাখি 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 ভ্যালিডিটিও পাৰ হৈ গল এবাৰ কফি নিনিও চাহপাত লৈ যাম কাৰণ চাহটো খাইয়ে থাকো ওটা হি কোৱা মতে হলে হল আৰু স্ট্ৰং টি মছালা টি ঘৰত গৈ পেলে ফুজ চলে তেতিয়াহে জমনি হ'ব এ চাহ খাইছো দেই কফি শপত আহি ভিয়াই চকলেট খাইছে মুখত লাগি আছে নেজানে আকৌ সবে আমাৰ নিচাকে চাহ বনাব হয়নে নহয়
চাহপাতটো ভাল লাগিছে কিন্তু বনাব জানা নাই পাতলকে বনাইছে বোলে মিষ্টাৰ শৰ্মাই কৈছে খাওঁ মই এতিয়া फ्लेवर्स का छोटा कितना छोटा कितने ग्राम চাহ খাই আছো মই ইমানো বেয়া পোৱা নাই দেই মিষ্টাৰ শৰ্মাই কৈছে মানে পাতল হৈছে অলপ গাখীৰ অকণ ডাঠকে দি বনালে খাই ভাল লাগিব এইবোৰ চাওক মছলা পেকেট বিলাক সব ভাগ কৰি কৰি থৈ দিছে এনেকে ওলমাই ওলমাই মছলা পেকেট ঢেৰ আছে দেই আমি লেম্পছ ৰক গৈ আছো চকলেট কিনিলো চকলেট খালো হট চকলেট চাহ কিনিলো চাহৰ পেকেট কিটা বহুত মই আশা কৰি পেলাই কিনিছো ভাল হলেই হল আৰু ভাল হ'ব লাগে এলকে পুৰা গ্যাৰান্টি দিছে ভাল হ'ব ঘৰত গৈ খাব লাগিব চাহ কি ধুনীয়া পৰিবেশ আপোনালোকে চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু তাতে বতৰটো পুৰা ডাৱৰীয়া হৈ আছে ভাল লাগিছে বৰষুণ অলপ কিনকিনাই দি আছে পৰিবেশটো মানে মজা লাগিছে টি গাৰ্ডেন সকলোতে আমি অসমতো আৰু সকলোতে আপাৰ আসামৰ ফালে দেখা পোৱা যায় লগতে দাৰ্জিলিঙতো দেখা পোৱা যায় ইয়াতো আমি দেখিছো কিন্তু সেই দাৰ্জিলিঙৰটো সেই বস্তুটো পোৱা যায় আৰু ইয়াতো পাইছো মানে সেই এধলীয়া জেগাত টি গাৰ্ডেন বিলাক থাকে আৰু এধলীয়া জেগাত টি গাৰ্ডেন বিলাক থাকিলে এটা বেলেগ এটা মানে ইয়াৰ মানে ভিউ দেখিবলৈ পোৱা যায় যেটো তাতে ঠাণ্ডা বতৰ অসমত কিন্তু এই বস্তুটো মই ইমান দেখা নাই ইমান কৰবাত হয়তো থাকিব পাৰে কিন্তু নৰমালি আমি অসমৰ সমান জেগাতে টি গাৰ্ডেন বিলাক দেখিবলৈ পাওঁ অলপমান ওখ চাপৰ টিলা বিলাক থাকে বাৰু কিন্তু ইয়াত আপোনালোকে দেখিব চাৰিওফালে একদম পাহাৰ এই পাহাৰতে মানে এধলীয়াকে চাহ বাগান বিলাক হৈছে একদম বেলেগ এটা মানে ভিউ দেখিবলৈ পোৱা গৈছে আৰু আমি মুন্নাৰতো পাইছিলো এই বস্তুটো আৰু এইবিলাক পাইন ট্ৰি চাওক ৰাস্তাৰ কাষত পাইন ট্ৰি মুন্নাৰলে যাওঁতে আমাৰ চেনেলে নাই মুন্নাৰলে যাওঁতে আমাৰ চেনেল নাছিলে পিছত ভিডিঅ' বিলাক দিয়া হৈছিল বাৰু কিন্তু ডাইৰেক্ট ব্লগিং কৰা হোৱা নাছিলে ইয়াত আমি ডাইৰেক্ট ব্লগিং কৰিছো সো গতিকে আপোনালোকেও দেখিবলৈ পাইছে উটি মানুহ আহে কুন্নুৰো আহে বাৰু কিন্তু কুন্নুৰটো ইমান মানে ফেমাস নহয় উটি যিমান ফেমাস সো কুন্নুৰ আপোনালোকে আহক বহুত ভাল পাব উটিতছে কুন্নুৰ বেছি ধুনীয়া কুন্নুৰ বহুত ধুনীয়া কুন্নুৰ উটিত পইণ্ট বিলাক আছে পাৰ্টিকুলাৰ কিছুমান পইণ্ট আছে উটিত কিন্তু কুন্নুৰত সেই বস্তুটো তেনেকে পইণ্ট হিচাপে নাই আছে আৰু আমি হয়তো নেচাৰ লাভাৰ নেচাৰ লাভাৰৰ কাৰণে আৰু পিচ লাভাৰৰ কাৰণে কুন্নুৰ ইজ দ্য বেষ্ট আমাক পইণ্ট নালাগে ৱাটাৰফলছ আমি দেখিয়ে আছো ভিউ পইণ্ট আমি দেখিয়ে আছো কিন্তু এনেকুৱা ধৰণৰ মানে নজাৰা চাবলৈ পালে একদম সুকুন লাগে আৰু গাড়ী কবাতে ৰাখিলো বহুত দূৰ খোজকাঢ়ি আহি আছো আমি ইমানেই ভাল লাগিছে আৰু ফটো উঠিবলৈ মানে সবফালে ফটো উঠা জেগা আৰু ক'ত ফটো উঠিম মানে এনেকুৱা আৰু ইমান ধুনীয়া লাগিছে তাতে ৰ'দটো ওলোৱা নাই যে সেইটো কাৰণে আৰু ভাল লাগিছে সব মানুহে ইয়াত ফটো উঠিছে আৰু লগতে তেওঁলোকৰ ইয়াত মানে ফটো পইণ্ট কিছুমান বনাই থৈছে তাতে 100 টকা 200 টকা কিবা কিবি লৈ পেলাই ফটো উঠিব পাৰি আৰু কি ধুনীয়া পৰিবেশ পুৰা চাই বেছি ভাল লাগিছে মনটো মানে একদম মোহিত কৰি পেলাইছে পৰিবেশটো মানে নিজে আহি পেলে চাবলৈ পালে বেছি মজা আৰু যতটো ভালেই লাগে হলেও নিজে চালে আৰু ভাল লাগিব আৰু যদি আপোনালোকে কেতিয়াবা উটি প্ল্যান কৰে কুন্নুৰ আহিবই আহিব মানে একদম মিছ নকৰিব কাৰণ উটি আহি পেলাই আপোনালোকৰ ভাল লাগিব উটিও ভাল মন নকয় যে উটি বেয়া উটিও ভাল কিন্তু কুন্নুৰ বেছি ভাল লগতে ইয়াত মানে সেউজীয়া যিটো পৰিবেশ এটো আপোনালোকে দেখিবলৈ পাব যেটো মানে উটিত ইমান নাই উটি মানে ক্ৰাউডেড হয় অৱশ্যে আমাৰ এটো আমি যেটো সিজনত আহিলো তেতিয়া বেছিয়ে ক্ৰাউড কিন্তু ইয়াৰ লগতে মানে এনেও ক্ৰাউড থাকে কিন্তু কুন্নুৰ মানে বহুত বেছি ধুনীয়া আমি এতিয়া লেম্পছ ৰক কৈ আছো গৈ পেলাইহে ক'ব পাৰিম বস্তুটো কেনেকুৱা কি ভিউ পইণ্টে হয় একচুৱেলি ওৱান কাইণ্ড অফ এই গাড়ী দেখিছে কেনেকুৱা অৱস্থা আৰু মানে আমি গাড়ী পৰা নামি দিলো আৰু ইমানেই জাম লাগিছে আমি আৰু নহ'ব আৰু এনেকৈ গৈ থাকিলে দেৰি হৈ যাব সেইটো কাৰণে আমি গাড়ী পৰা নামি দিলো এতিয়া 300 মিটাৰ মান খোজকাঢ়িব লাগিব খোজকাঢ়ি গ'লে আমি পাই যাম গাড়ী পৰা নামি খোজকাঢ়ি যোৱাই ভাল আৰু সিমস পাৰ্কত তিতিবুৰি অৱস্থা বেয়া হৈ গৈছিলে কোনোমতে কাপোৰ কানি খলাই লৈ অকন শুকাইছিলো আকৌ এটো কি লেম্পছ ৰক বলে ভিউ পইণ্ট নাজানো কেনেকুৱা জায়গা কি জায়গা চাবলৈ আহি দেখিলো একে পাহাৰ পৰ্বত বগাই ইমান সময় আহিলো আহি থাকোতে দিলে নহয় আকৌ দবা পিটা বৰষুণ ছাতিটো আকৌ গাড়ীতে থৈ আহিলো মই ভাবিছো গাড়ীৰ পৰা নামিয়ে চাগে পইণ্টটো হ'ব ওচৰতে এনেকে ভাবিলো ছাতিটো থাকি আহিলে চাওকচোন কি অৱস্থা ভিউ পইণ্ট হয় কিন্তু একো দেখা নাপায় অলপ আগলৈকে চাহ বাগানখিনি ধুনীয়াকে দেখি আছিলো কিন্তু এতিয়া বৰষুণ দিয়াৰ লগে লগে সব নাইকিয়া হৈ গ'ল গোটেই ধুঁৱলি কুঁৱলি হৈ গ'ল চাওক এই গোটেই টাউনখন ইয়াৰ পৰা দেখি কুন্নুৰখন এতিয়া একোৱে নেদেখি আৰু আমাৰ ৰাইজে একদম চাহ ধিয়াজনী আমাৰ ধিয়া বেচেৰীজনী ফুৰিবলৈ আহি কুফু আহি পেলাই কি হ'ল মানুহৰ ফাকত সোমাই আছে অৱস্থা
শেডটো হৈছে এইটো অকণমান আৰু মানুহৰ অৱস্থা চাওক আমিতো পুৰা তিতিলোৱে বাৰু এফালেদি উঠি আহিছো ইমান পিছল এয়া চাওকচোন নামি যাওঁতেহে 12 বাজি যাব গোটেই জংঘল পাৰ হৈ পেলাই মানে একদম ওপৰত পিক পইণ্ট আৰু পুৰা তিতিছো তিতি বুঢ়ী হলেও আপোনালোকলৈ ভিডিঅ' আনিছো কাৰণ আহিছো যেতিয়া কৰি দিছো আৰু চাওকচোন অৱস্থা নাই আৰু পুৰা তিতিলো বৰষুণ অকণমান এৰিছে বাৰু আৰু ভিউটো অলপমান আহিছে যিহেতু বৰষুণ নাইকিয়া হৈছে নামি গৈ আছো বহুত পিছল এই সাইডত চাওকচোন বা মানে ষ্টেপ বিলাক পুৰণা হিল নেকি এটা সাইডতটো নাইয়ে বুলি ক'ব পাৰি সেই সাইডেদি যদি কোনোবা খুচকাহি যায় ডাইৰেক্ট তলত পৰিবগে মিস্টাৰ শৰ্মাই ধিয়াক নি আছে বহুত পিছল দেই ভালকে আমি মা বেটি দুইজনে পিছফালে ধিয়াৰ কাপোৰ কানি সব খলাই দিলো কিন্তু মই নিজৰটো খলাবলৈ পোৱা নাই উপায় নাই আৰু এনেকে শুকাব লাগিব তাইক সিটত বহিব দিছো নবহে মোৰ কোচতহে বহে আলটিমেটলি তাইও কাপোৰ খলাইও আকৌ হে তিতিবই মামা কলৈ গৈছিলা তুমি পুপু ইমান হল আজি 5 দিন মানে হল ঘৰৰ পৰা আহা ফুৰিয়ে আছে তথাপিতো তাইৰো আমনি লাগা নাই ক'ত যাবা বুলি ক'লে ফুপু বুলিয়ে কয় নমা আনেজনী কাপোৰ খলাই ললো দেই we are on the way to Coimbatore পাবলৈ এতিয়াও বহুত দেৰি আছে হোটেল এখনত সোমাই পেলাই কাপোৰ কানি খলাই ললো আজি লাঞ্চ কৰাই নহল সেইকাৰণে খাই লওঁ বুলি ভাবিছো ইয়াতে এয়া চাওক উটিত 5 লিটাৰ বটল কিনি দুটা কিনিলো এটা শেষ কৰিলো এটা লগত লৈ আহিব লগা হৈছে ধিয়ায়ো খানা খাব এতিয়া কলপাতত দিছে দেই ফ্ৰাইড ৰাইচ খাই লওঁ তামাম ভোক লাগিছে ফাইনালি আমি Coimbatore আহি পালো দেই আমাৰ হোটেলৰ ৰুম যথেষ্ট ডাঙৰ ৰুম দেই আহল বহল এক্সট্ৰা বেড আছে ড্ৰেছিং সেন্টাৰ টেবুলো আছে চকী টকিয়ে বেগ মানে ইমান বেগ আহিয়ে মানে আমাৰ ছোৱালীয়ে কাম আৰম্ভ কৰিয়ে দিলে